নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 8ৰ ইতিহাস আৰু ৰাজনীতি বিজ্ঞান। ছাত্ৰ ছাত্ৰীসকল, আমি আগতে গোটেইখিনি পাৰ্ট আলোচনা কৰিছোঁ। আজি আমি অষ্টম পাঠটো আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই থাকা। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছা, তোমালোকে কি কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া, তেনেহ'লে ভিডিঅ'বিলাক পাই থাকিবা। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে অলৰেডি আছা মোৰ চেনেলটো, তোমালোকে কি কৰিবা, কমেণ্ট কৰি দিয়া, তেনেহ'লে আমি আৰু তোমালোকৰ কাৰণে ভালকৈ ভিডিঅ' বনাই অনাৰ চেষ্টা কৰিম। চ' ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি আলোচনা কৰিম ক্লাছ 8ৰ যিটো আমাৰ আছে ইতিহাস চেপ্টাৰ কিতাপ। ইতিহাস কিতাপৰ আমি অষ্টমটো অধ্যায় আলোচনা কৰিম। অষ্টমটো অধ্যায়ত কি কৈছে তেওঁলোকে চোৱা, অসমত আহোম ৰাজত্বৰ পতন আৰু ব্ৰিটিছৰ উত্থান। ছাত্ৰ ছাত্ৰীসকল, এইটো কথা তোমালোকে আচলতে গমে পোৱা, অসমত আহোম ৰাজত্বৰ পতন হৈছিল, তাৰপিছত আৰু ব্ৰিটিছৰ উত্থান হৈছিল। ইয়াত তোমালোকে পাঠৰ ভিতৰুৱা যিমানখিনি কুৱেশ্যন আছে মই আগতে তোমালোকক কৈ দিম। তাৰপিছত পাঠৰ অনুশীলনী যিমানখিনি কুৱেশ্যন আছে সেইখিনি মই লৈ আহিম, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিবা। ইয়াত চোৱা, পাঠৰ ভিতৰুৱা কুৱেশ্যনৰ ভিতৰত কেইটামান কুৱেশ্যন মই লৈ আহিছোঁ। যেনেকৈ ইয়াত দি আছে কি চোৱা, তোমালোকে কোন আহোম বিষয়াই ৰংপুৰৰ পৰা ৰাজধানী যোৰহাটলৈ তুলি নিছিল? এইটো হ'ব আমাৰ গৌৰীনাথ সিংহ। তোমালোকে ইয়াৰ পৰা লিখি দিবা। তাৰপৰা চোৱা কি দিছে, কোন স্বৰ্গদেৱে লৰ্ড কৰ্ণৱালিছৰ সহায় ভিক্ষা কৰিছিল? এইটো হ'ব গৌৰীনাথ। তাৰপিছত চোৱা, কৃষ্ণনাৰায়ণ কোন আছিল? আমাৰ কৃষ্ণনাৰায়ণ আছিল কোচ ৰাজবংশৰ এজন সদস্য। তাৰপিছতো চোৱা কি দিছে, আমাৰ নগৰবেৰা বৰ্তমান কোন জিলাত অৱস্থিত? তোমালোকৰ এইটো কুৱেশ্যন খুবেই ইম্পৰ্টেণ্ট বুলি তোমালোকে ভাবি লোৱা। এইটো এক্সামত অহাৰ খুবেই চান্স আছে। নগৰবেৰা বৰ্তমান কোন জিলাত অৱস্থিত? এইটো আমাৰ বৰ্তমান বৰপেটা জিলাত অৱস্থিত। তাৰপিছত তোমালোকে আহা, ইয়াত কি দিছে আমাৰ, কি মানৰ প্ৰথম অসম আক্ৰমণ। মই যিমানখিনি ইম্পৰ্টেণ্ট আছে সেইখিনি মই ইয়াত দগাই লৈ আহিছোঁ। তোমালোকে যেতিয়া ভিডিঅ'টো চাবা তেতিয়া কি কৰিবা, তোমালোকে যেতিয়া ভিডিঅ'টো চাই থাকিবা, তোমালোকে কি কৰিবা, মোবাইলটো ল'লে তোমালোকে কি কৰিবা, কিতাপটো লগত লৈ ল'বা। আৰু লগত ল'লে কি হ'ব, তোমালোকৰ যেতিয়া ভিডিঅ'টো চাবা আৰু এবাৰ কিতাপত চাবা, তোমালোকে অট'মেটিকলি মনত থাকি যাব। তোমালোকে এতিয়া পেজ নম্বৰত যোৱা, 76 পেজ নম্বৰত গ'লে ইয়াতে গম পাবা কি, মই অলপ জুম কৰি দিছোঁ, 76 গম পাবা কি, মানৰ প্ৰথম অসম আক্ৰমণ। ইয়াত তোমালোকে অসমত মানৰ আক্ৰমণৰ বিষয়ে ককা আইতা মুখত নাইবা অন্য পুথি পঢ়ি নিশ্চয় জানিব পাৰিছা। এই মানসকল আছিল ব্ৰহ্মদেশৰ লোক। এতিয়া কুৱেশ্যন আছে কি, ব্ৰহ্মদেশখনক বৰ্তমান ম্যানমাৰ নামেৰে জনা যায়। আমাৰ ব্ৰহ্মদেশ যিখন আছে, যে ম্যানমাৰ যিখন দেশ আছে, সেই দেশখনক আগত কি নামেৰে জনা গৈছিল? ব্ৰহ্মদেশ বুলি জনা গৈছিল। ব্ৰহ্মদেশৰ প্ৰকৃত নাম হ'ল বাম্বা বা বৰ্মা। ব্ৰহ্মদেশৰ প্ৰকৃত নাম কি তোমালোকৰ এক্সামত আহিব পাৰে, বৰ্মা বুলি লিখি দিবা। অসমখন এসময়ত এওঁলোকৰ হাতত সন্নাসত পৰিণত হৈছিল। মানৰ দিন বুলি ক'লে মানৰ অসম আক্ৰমণৰ বহু বছৰৰ পাছলৈকে মানুহৰ ভয়তে পেটত হাত ভৰি লুকাইছিল। এইটো আমাৰ ইম্পৰ্টেণ্ট হয়, তোমালোকে এইবিলাক চাই ল'বা। তাৰপিছত আহা, মানৰ অসম আক্ৰমণৰ মূলতে আছিল আহোমৰ উচ্চ পদস্থ বিষয়া বদন চন্দ্ৰ বৰফুকন আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মাজত ক্ষমতাৰ দ্বন্দ্বত। তাৰপিছত তোমালোকে আহা পেজ নম্বৰ 77ত গ'লে তোমালোকে ইয়াতে গম পাবা, এটা কুৱেশ্যন দিয়া আছে, সেইটো চোৱা কি দিছে, মানৰ তৃতীয় আক্ৰমণৰ সময়ত অসমৰ স্বৰ্গদেউ কোন আছিল? এইটো হ'ব আমাৰ চন্দ্ৰকান্ত সিংহ। মানে যেতিয়া অসমক তৃতীয়বাৰ আক্ৰমণ কৰিছিল তেতিয়া অসমৰ স্বৰ্গদেউ কোন আছিল? চন্দ্ৰকান্ত সিংহ। তাৰপিছত তোমালোকে সেইটো পেজৰে ইয়াত চোৱা কি দিছে, আমাৰ এটা বাক্যৰ ভিতৰত বনাই আনিছে। তোমালোকে এইটো আমাৰ ইম্পৰ্টেণ্ট হয়, সেইখিনি চাই ল'বা, জানি থওঁ আহা, এইটো আমাৰ ইম্পৰ্টেণ্ট হয় ক'ব গ'লে। ইয়াত কৈছে কি, 1817, 1819 আৰু 1821 খ্ৰীষ্টাব্দত যথাক্ৰমে মানৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় অসম আক্ৰমণ সংঘটিত হৈছিল। তোমালোকৰ কুৱেশ্যন আহিব পাৰে, মানৰ অসম আক্ৰমণ কোন চনত হৈছিল? তোমালোকে এই চন তিনিটা মনত ৰাখি লোৱা। এইটো তোমালোকৰ জাষ্ট নট অনলি 8ৰ, এইটো তোমালোকৰ কি যিমানলৈকে তোমালোকে যিকোনো চাকৰিৰ বাবদ তোমালোকে এপ্লাই কৰা নকৰা কিয়, যিকোনো চাকৰিৰ কাৰণে বহিলেও তোমালোকৰ এই যিটো চন আছে, মানে অসম কিমানবাৰ আক্ৰমণ কৰিছিল, এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট। ইয়াৰ পৰা কুৱেশ্যন আহি থাকে। সেইকাৰণে এতিয়া তোমালোকে কনচেপ্টবিলাক ভালকৈ পঢ়ি লোৱা। তোমালোকে যেতিয়া 9-10 পাছ কৰিবা, SSC নহ'লে কিবা তোমালোকে অসমৰ কিবা জবত যেতিয়া এপ্লাই কৰিবা, এইবিলাক তোমালোকৰ ইম্পৰ্টেণ্ট হ'ব। তাৰপিছত আহা, আমাৰ দেশৰ দক্ষিণ পূব কোণত পটকাই পৰ্বতৰ শাৰী আছে। এই
পৰ্বতৰ উত্তৰে আমাৰ অসম দেশ আৰু দক্ষিণে ব্ৰহ্মদেশ এই পটকাই পৰ্বত পাৰ হৈ মানসকল অসমত প্ৰৱেশ কৰিছিল। তাৰপিছত আহা কেপ্টেইন ৱেলছৰ সহায়তে অসমে পোনপ্ৰথমবাৰৰ বাবে অসমত ব্ৰিটিছ অৰ্হতা সৈন্য বাহিনী গঠন কৰিবলৈ শিকিছিল। তাৰপিছত তোমালোকে আমাৰ নেক্সট পেজত পেজ নম্বৰ 78 পেজ নম্বৰ 78ত চোৱা। ইয়াত কি হৈছে কি 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰীত দুই পক্ষৰ মাজত ইয়াণ্ডাবুত এখন চুক্তি স্বাক্ষৰিত হয়। ইয়াত ঐতিহাসিক প্ৰসিদ্ধ ইয়াণ্ডাবু সন্ধি বুলি কোৱা হয়। ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত হৈছিল? ব্ৰিটিছ আৰু ব্ৰহ্মৰ ৰজাৰ লগত হৈছিল। এই চুক্তিত আমি ইয়াণ্ডাবু ঠাইৰ নাম এই ঠাইখনত এই চুক্তিটো স্বাক্ষৰিত মানে কণ্ট্ৰাক্ট হৈছিল। এই কণ্ট্ৰাক্টক আমি কি বুলি কওঁ? ইয়াণ্ডাবু সন্ধি বুলি জনা যাওঁ। এইটো কেতিয়া হৈছিল? 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰী তাৰিখে। তোমালোকে তাৰিখটো মনত ৰাখিবা। ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰী তাৰিখে আৰু কাৰ কাৰ মাজত হৈছিল? ব্ৰিটিছ আৰু ব্ৰহ্মদেশৰ ৰজা। তাৰপিছত তোমালোকে তলত আহা। ইয়াত কি হৈছে? ব্ৰিটিছসকলে অসমৰ শাসনভাৰ তেওঁলোকৰ দখললৈ আনিছিল। প্ৰথম অৱস্থাত তেওঁলোকে গোটেই অসমখনক নিজৰ দখললৈ নানি পূবফালে থকা মটক মৰাণ খমটি আৰু চিংফৌ ৰজাক তেওঁলোকৰ নিজ কৰিছিল। এইটো কৈছে কি একচুৱেলি এই কৈছে ব্ৰিটিছসকলে পোনপ্ৰথমে অসমৰ কোনকেইখন ঠাই নিজৰ অধীনলৈ আনিছিল সেইকেইটা তোমালোকে লিখি দিবা। মটক মৰাণ খমটি আৰু চিংফৌ এইকেইটা লিখি দিবা। তাৰপিছত ইফালে কি কৈছে? অভাৱ আৰু কেন্দ্ৰীয় ব্ৰহ্মদেশৰ ম্যানমাৰ ৰাজধানী অভাৰ বৰ্তমান নাম হ'ল ইনবা। ইয়াণ্ডাবু ঠাইখন হ'ল অভাৰ পৰা 80 কিলোমিটাৰ দূৰত। তাৰপিছত ছাত্ৰ ছাত্ৰীসকল ইফালে আহা পেজ নম্বৰ 79 পেজ নম্বৰ 79ত চোৱা। ইয়াত কি দিছে কি আমাৰ মনত ৰাখিবলগীয়া কথা ইয়াত চোৱা। এইবিলাক আমাৰ ইম্পৰ্টেণ্ট হয়। মই যিমানখিনি ইম্পৰ্টেণ্ট হয় সেইখিনি মই দগাই লৈ আহিছোঁ। তোমালোকে এইটো কৰিবা। অসমত 3বাৰ মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল। তোমালোকৰ একজামত আহিব পাৰে। মোৱামৰীয়া বিদ্ৰোহ অসমত কেইবাৰ হৈছিল? 3বাৰ হৈছিল। এই বিদ্ৰোহ আছিল ৰজা ঘৰৰ বিৰুদ্ধে প্ৰজাৰ প্ৰথম বিদ্ৰোহ। তাৰপিছত চোৱা 1792 খ্ৰীষ্টাব্দত কেপ্টেইন ৱেলছ অসমলৈ আহিছিল আৰু 1794 খ্ৰীষ্টাব্দত তেওঁ উভতি যায়। কেপ্টেইন ৱেলছে অসমলৈ কেতিয়া আহিছিল? 1792 খ্ৰীষ্টাব্দত আৰু কেতিয়া উভতি গৈছিল? 1794 খ্ৰীষ্টাব্দত উভতি গৈছিল। তাৰপিছত আহা মানসকল ব্ৰহ্মদেশৰ লোক আছিল। মানসকল কোন দেশৰ লোক আছিল? তোমালোকে আহে কোৱেশ্যনত যে মানসকল কোন দেশৰ লোক আছিল? তোমালোকে লিখিব ব্ৰহ্মদেশৰ লোক আছিল। তাৰপিছত আহা তোমালোকে ইয়াত কি কৈছে? মানৰ আক্ৰমণে অসমত অৰ্থনৈতিক সংকটত পেলাইছিল। মানৰ আক্ৰমণে অসমক কি সংকটত পেলাইছিল? এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। তোমালোকে লিখিব মানৰ আক্ৰমণে অসমক অৰ্থনৈতিক সংকটত পেলাইছিল। তাৰপিছত আহা ব্ৰিটিছ আৰু মানৰ মাজত হোৱা সংঘৰ্ষৰ সামৰণি পৰিছিল 1826 খ্ৰীষ্টাব্দৰ কি আছে 24 ফেব্ৰুৱাৰী তাৰিখে। যিটো আমাৰ কি আছে মই আগতে কৈ আহিলোঁ ইয়াণ্ডাবু সন্ধিৰ যিটো কৰিছিল আমাৰ ইয়াণ্ডাবু ঠাইখনত সেই সন্ধিৰ পৰাই ব্ৰিটিছ আৰু মানসকলৰ যিটো যুদ্ধ আছিল এইটো সন্ধিৰ জৰিয়তে সামৰণি পৰিছিল। তাৰপিছত 1826 খ্ৰীষ্টাব্দৰ পৰাই ব্ৰিটিছ অসমত সাম্ৰাজ্যবাদ পাতনি মেলিছিল। এতিয়া তোমালোকৰ কুৱেশ্যন আহিব পাৰে যে ব্ৰিটিছে অসমত কেতিয়াৰ পৰা সাম্ৰাজ্যৰ পাতনি মেলিছিল? তোমালোকে লিখিবা ইয়াণ্ডাবু সন্ধিৰ পিছৰে পৰা 1826 খ্ৰীষ্টাব্দৰ 26 খ্ৰীষ্টাব্দৰ পৰাই তেওঁলোকে আৰম্ভ কৰিছিল। তোমালোকে এতিয়া আহা অনুশীলনী কুৱেশ্যনখিনি এইবিলাক তোমালোকক মই দি দিছোঁ। তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা, চাই থকা গোটেইখিনি আৰু অতি ধুনীয়াকৈ মই লৈ আহিছোঁ। তোমালোকে ভিডিঅ'বিলাক অলপ জুম কৰি চোৱা। কুৱেশ্যনখিনি মই বহুত ধুনীয়াকৈ বনাই লৈ আহিছোঁ। তোমালোকে স্কিপ নকৰি গোটেইখিনি চাই থাকিবা ভিডিঅ'টো। তাৰপিছত তোমালোকে ইফালে আহা 3 নম্বৰটো দি আছে শুদ্ধ অশুদ্ধ বাছি উলিওৱা। শুদ্ধ অশুদ্ধ বাছি উলিওৱা এইখিনি মই লৈ আহিছোঁ। তাৰপিছত চমু উত্তৰ দিয়া সেইটো মই লৈ আহিছোঁ। 5 নম্বৰত দিয়া চমু টকা লিখা সেইকেইটা মই ধুনীয়াকৈ বনাই লৈ আহিছোঁ। অতি শ্বৰ্টকৈ লৈ আহিছোঁ। তোমালোকে জাষ্ট ভিডিঅ'টো চাই থাকা পাই যাবা। 6 নম্বৰটো আছে, 7 নম্বৰটো, 8 নম্বৰটো গোটেইখিনি আছে। তোমালোকে ভিডিঅ'টো চাই থাকা, কণ্টিনিউ কৰি থাকা, এতিয়াই পাই যাবা। ছাত্ৰ ছাত্ৰীসকল এতিয়া আহা তোমালোকে এই পাৰ্টটোৰ যিবিলাক অনুশীলনী কুৱেশ্যন আছে সেইখিনি প্ৰথমতে চোৱা। 8ম শ্ৰেণীৰ পাঠ্যপুথি ইতিহাস আৰু ৰাজনীতি বিজ্ঞান কিতাপৰ নাম। আমাৰ পাঠটোৰ নাম কি আছিল? অসমত আহোম ৰাজত্বৰ পতন আৰু ব্ৰিটিছৰ উত্থান। মই আগতে বুজাই দিছোঁ বস্তুটো কি বস্তু হয়। আমাৰ পাঠটো কি আছে? 8 নম্বৰ পাঠ। এতিয়া আমি আলোচনা কৰিম ইয়াৰ অনুশীলনীৰ কুৱেশ্যনখিনি। ক নম্বৰত কি দিয়া আছে? অসমত কেতিয়াৰ পৰা শাক্ত ধৰ্ম পুনৰ উত্থান হৈছিল? ইয়াৰ উত্তৰটো চোৱা কি দিছে? 18 শতিকাৰ মাজভাগত আহোম স্বৰ্গদেউ লক্ষ্মী সিংহৰ ৰাজত্ব কালৰ পৰা উত্থান হৈছিল, শাক্ত ধৰ্ম উত্থান হৈছিল। খ নম্বৰত কি দিছে? স্বৰ্গদেউ লক্ষ্মী সিংহৰ পাছত আহোমৰ ৰাজপাটত কোনে আৰোহণ কৰিছিল? ইয়াত তোমালোকে উত্তৰত চোৱা কি দিছে? স্বৰ্গদেউ লক্ষ্মী সিংহৰ পাছত আহোম ৰাজপাটত স্বৰ্গদেউ লক্ষ্মী সিংহৰ পুত্ৰ গৌৰীনাথ সিংহই আহোম ৰাজপাটত বহে। তাৰপিছত আহা গ নম্বৰত কেপ্টেইন ৱেলছৰ
অসম আগমনৰ সময়ত ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল কোন আছিল? ইয়াৰ উত্তৰটো চোৱা তোমালোকৰ কি দিছে। কেপ্টেইন ৱেলছৰ অসম আগমনৰ সময়ত ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল আছিল কাৰ্নিভেলছ। ছাত্ৰ ছাত্ৰীসকল তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ইয়াত চোৱা তোমালোকে ভাত খোৱাতেৰ পিনে ছাবস্ক্ৰাইব বুলি লিখা আছে, ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া। আৰু তোমালোকক যদি ভিডিঅ'টো ভাল লাগিছে কমেণ্ট কৰিবা। কমেণ্ট কৰিলে কি হয় একচুৱেলি আমি মটিভেশ্যন পাওঁ আৰু ভালকৈ ভিডিঅ' বনোৱাৰ কাৰণে চেষ্টা কৰিম। চ' ছাত্ৰ ছাত্ৰীসকল এটা কমেণ্ট কৰোঁতে বেছি টাইম নাযায়, জাষ্ট 1 মিনিট নহ'লে হাফ মিনিট যাব। তোমালোকে কিবা না কিবা এটা লিখি দিয়া কমেণ্টত, আমি বহুত ভাল লাগে মনটো। ঘ নম্বৰত আহা, আহোমসকলৰ শেষ ৰজাজন কোন আছিল? আহোমসকলৰ শেষ ৰজাজন আছিল আমাৰ কি আছিল? আহোমৰ শেষ ৰজাজন আছিল পূৰ্ণনন্দ সিংহ। পূৰ্ণনন্দ সিংহ আছিল আহোমসকলৰ শেষ ৰজা। তাৰপিছত চোৱা কিমান খ্ৰীষ্টাব্দত ইয়াণ্ডাবু সন্ধি হৈছিল? এইটো মই আগতে বুজাই দিছোঁ তোমালোকৰ 1826 খ্ৰীষ্টাব্দত ফেব্ৰুৱাৰী মাহত সন্ধি হৈছিল। আৰু কাৰ কাৰ মাজত হৈছিল, এইটো কিয় হৈছিল, সকলোখিনি মই বুজাই দিছোঁ আগতে, তোমালোকে এইটো পাই আহিছা। 2 নম্বৰত চোৱা ক্ৰমানুসাৰে সজোৱা। ইয়াত ক নম্বৰত কি দি আছে, খ নম্বৰত চোৱা কি দি আছে, তাৰপিছত গ নম্বৰত কি দিছে, ঘ নম্বৰত ঙ নম্বৰত চোৱা কি দি আছে। ইয়াৰ উত্তৰত চোৱা প্ৰথমটো আহিব কি? মোৱামৰীয়া প্ৰথম বিদ্ৰোহ। গ নম্বৰত আহিব কেপ্টেইন ৱেলছৰ অসম আগমন। খ নম্বৰত আহিব কি? মানৰ দ্বিতীয় আক্ৰমণ। ঙ নম্বৰত আহিব কি? মানৰ তৃতীয় আক্ৰমণ। আৰু ঘ নম্বৰত আহিব কি? ইয়াণ্ডাবু সন্ধি। এতিয়া আহা 3 নম্বৰ শুদ্ধ উত্তৰ বাছি উলিওৱা। এইটো মই আগতে তোমালোকক কৈ আহিছোঁ। অসমত হোৱা মোৱামৰীয়া বিদ্ৰোহ দমন কৰিবলৈ লৰ্ড কৰ্ণৱালিছ অসমলৈ আহিছিল। এইটো হ'ব আমাৰ অশুদ্ধ। তাৰপিছত কীৰ্তিচন্দ্ৰ বৰবৰুৱা ঘোৰ বৈষ্ণৱপন্থী আছিল। এইটো হ'ব অশুদ্ধ। গ নম্বৰটো হ'ব শুদ্ধ। মানৰ প্ৰথম অসম আক্ৰমণৰ সময়ত মান ৰজা কোন আছিল? এইটো শুদ্ধ। ঘ নম্বৰটো চোৱা কি দিছে। ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুসাৰে ব্ৰিটিছে আৰাকান চেনাচেৰিম আৰু সেয়া লাভ কৰিছিল। এইটো হ'ব শুদ্ধ। ঙ নম্বৰটো হ'ব আমাৰ শুদ্ধ। তোমালোকে চাই লোৱা, এবাৰ মই দি দিছোঁ, প্ৰথমতে চোৱা, ভিডিঅ'ৰ প্ৰথমতে আছে, এইটো কেমেৰা দি কৰা আছে ভিডিঅ', তোমালোকে তাৰ পৰা লিখি দিবা, হৈ যাব। এতিয়া আহা চমু উত্তৰ দিয়া 50টামান শব্দৰ ভিতৰত। ইয়াত আমাৰ কি আছে, ক নম্বৰত চোৱা প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ কাৰণসমূহ কি কি? মোৱামৰীয়া 3টা বিদ্ৰোহ হৈছিল, তাৰে প্ৰথম বিদ্ৰোহটো কিয় হৈছিল, ইয়াৰ কাৰণসমূহ অলপ থুলমূলকৈ আলোচনা কৰিব লাগে। যেনেকুৱা উত্তৰত দি আছে কি 18 শতিকাৰ মাজভাগত আহোম স্বৰ্গদেউ লক্ষ্মীসিংহ ৰাজত্ব কালৰ পৰাই অসমত হিন্দু শাক্ত ধৰ্ম পুনৰুত্থান হোৱাৰ বুলি কোৱা হয়, কিয়নো এওঁৰ দিনত। তাৰপিছত তোমালোকে চোৱা কি দি আছে, পৰাই হিন্দু ধৰ্ম মতে দাহ কৰাৰ নিয়ম হ্ৰাস হৈছিল আৰু আহোমসকলৰ দেওধাই পণ্ডিতৰ নিয়ম ত্যাগ কৰি ব্ৰাহ্মণ নিয়ম মতে পূজা অৰ্চনা কৰা হৈছিল। তাৰপিছত সেই সময়ত অসমত বৈষ্ণৱপন্থী মহন্ত সকলো সমাজৰ উচ্চ স্তৰৰ লোক হিচাপে বিবেচিত আছিল। তাৰপিছত আহা খ নম্বৰত মানৰ তৃতীয় আক্ৰমণৰ কাৰণসমূহ কি কি? মানে তৃতীয়বাৰ যে আক্ৰমণ কৰিছিল, কি কাৰণত আক্ৰমণ কৰিছিল, ইয়াৰ কাৰণসমূহ লিখিবলৈ কৈছোঁ থুলমূলকৈ। মানৰ দ্বিতীয় আক্ৰমণৰ পিছত ৰজা আলমগীৰে চন্দ্ৰকান্তক ৰজা পাতে, যদিও মিংগিমা তিলৱা নামৰ ব্যক্তি এজনক সেনাপতি পাতি কিছু মান সেনা এৰি স্বদেশলৈ প্ৰত্যাহ্বান কৰে। চন্দ্ৰকান্ত সিংহ ৰজা হ'ল যদিও প্ৰকৃত পক্ষে মান সেনাপতি মিংগিমাহায়েহে অসম দেশ শাসন কৰিছিল। মানৰ উৎপালি দিনে দিনে বাঢ়ি গৈছিল। চন্দ্ৰকান্ত সিংহ লাহে লাহে মানসকলৰ বিৰোধী হৈ উঠিছিল। তাৰপিছত গ নম্বৰত চোৱা কি দিছে, ইয়াণ্ডাবু সন্ধিৰ 2টা চৰ্ত। ইয়াণ্ডাবু যে সন্ধি হৈছিল, তোমালোকে আগতে ভালকৈ মই বুজাই দিছোঁ, সেইখিনি যদি বনযোগেৰে শুনিছে তোমালোকে ইয়াত বনাই লিখিব পাৰিবা, তথাপি মই লৈ আহিছোঁ তোমালোকৰ সুবিধাৰ কাৰণে। এই সন্ধিৰ চৰ্তমতে মান ৰজাই ইংৰাজ কোম্পানীক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ উপৰিও আৰাকান টেনাচেৰিম আৰু সেয়েহে এৰি দিছিল। 2 নম্বৰটো কি আছিল চোৱা, দ্বিতীয়তে মানসকলে অসম, কাছাৰ আৰু মণিপুৰৰ ওপৰত থকা সকলো অধিকাৰ ত্যাগ কৰাৰ লগতে ভৱিষ্যতে এই ৰাজ্যবোৰৰ ওপৰত অধিকাৰ সাব্যস্ত নকৰে বুলি প্ৰতিশ্ৰুতি দিছিল। এতিয়া আহা তোমালোকে চমুটোকা লিখা কীৰ্তিচন্দ্ৰ বৰবৰুৱা। ইয়াৰ উত্তৰত চোৱা কি দিছে, স্বৰ্গদেউ লক্ষ্মীসিংহৰ ৰাজসভাত থকা এজন বিতৰ্কিত বিষয়া আছিল। তেওঁ ঘোৰ শক্তপন্থী আছিল। সুযোগ বুজি মহন্তসকলৰ
গুৰু মোৱামৰীয়া মহন্তক অপমান কৰিছিল আৰু ইয়াৰে মহন্তসকল অতি ক্ষুণ্ণ হয় আৰু প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সূত্ৰপাত ঘটে। তাৰপিছত আহা খ নম্বৰত কি দিছে আমাৰ পূৰ্ণানন্দ বুঢ়াগোহাঁই। পূৰ্ণানন্দ বুঢ়াগোহাঁই চমুকৈ ক'বলৈ গ'লে অকণমান আমি লৈ আহিছোঁ। স্বৰ্গদেউ গৌৰীনাথ সিংহৰ শাসনকালত বিষয়া হিচাপে নিয়োজিত ঘ্যানচাম বৰবৰুৱাৰ পুত্ৰ পূৰ্ণানন্দ বুঢ়াগোহাঁই। ঘ্যানচাম বৰবৰুৱাৰ মৃত্যুৰ পিছত পূৰ্ণানন্দ বুঢ়াগোহাঁই পদত অধিষ্ঠিত হয়। অতি কম সময়ৰ ভিতৰতে নিজৰ দক্ষতা আৰু বুদ্ধিৰ বলত তেওঁ আহোম ৰাজবংশৰ প্ৰবল প্ৰতাপী বিষয়া হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। তাৰপিছত গ নম্বৰ কি দিছে আমাৰ কি বদন চন্দ্ৰ বৰফুকন। ইয়াৰ উত্তৰত চোৱা আহোম ৰাজবংশৰ এজন উচ্চ পদস্থ বিষয়া আছিল বদন চন্দ্ৰ বৰফুকন। তেওঁ বৰ ক্ষমতালোভী ব্যক্তি আছিল। আহোম ৰাজবংশৰ উচ্চ বিষয়া পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বদন চন্দ্ৰ বৰফুকনৰ মাজত হোৱা ক্ষমতাকেন্দ্ৰিক বিবাদে মানসকলক অসমলৈ আমন্ত্ৰণ জনাইছিল। 6 নম্বৰ কি দিছে কেপ্টেইন ৱেলছ কোন আছিল, তেওঁ অসমলৈ কিয় আহিছিল আৰু ইয়াৰ ফলাফল কি হ'ল। ইয়াত তোমালোকে উত্তৰ চোৱা কেপ্টেইন ৱেলছ এজন ব্ৰিটিছ বিষয়া আৰু এজন ভাল লেখকো আছিল। কেপ্টেইন ৱেলছে মোৱামৰীয়া বিদ্ৰোহৰ সমসাময়িক অসমৰ ৰাজনৈতিক অৰ্থনৈতিক আৰু সামাজিক অৱস্থাৰ ওপৰত এটা বিৱৰণ লিখি থৈ গৈছিল। তেওঁ মোৱামৰীয়া বিদ্ৰোহ দমনৰ উদ্দেশ্য অসমলৈ আহিছিল। কেপ্টেইন ৱেলছ কিয় অসমলৈ আহিছিল, তেওঁ মোৱামৰীয়া বিদ্ৰোহৰ দমনৰ কাৰণে অসমলৈ আহিছিল। মধ্য আৰু নামনি অসমত হোৱা মোৱামৰীয়া বিদ্ৰোহৰ গইনালৈ সামন্ত শক্তিবোৰে মূৰ দাঙি উঠিবলৈ লোৱাত সেই সময়ত স্বৰ্গদেউ গৌৰীনাথ সিংহই ইষ্ট ইণ্ডিয়া কোম্পানীৰ সহায় বিচাৰিছিল। তাৰপিছত 7 নম্বৰত পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু বদন চন্দ্ৰ বৰফুকনৰ মাজত ক্ষমতাৰ দ্বন্দ্বই অসমলৈ মান আহাত সহায় কৰিছিল। কথাষাৰ যথাৰ্থ নিৰ্ণয় কৰা। ইয়াত তোমালোকে এটা বস্তু বুজি লোৱা, নিজৰ ঘৰত যুদ্ধ বাজিলে বেলেগে সেই কাজিয়াত ইণ্টাৰফেয়াৰ কৰে, সোমায়। ঠিক তেনেকৈ অসমতো যেতিয়া পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু বদন চন্দ্ৰ বৰফুকনৰ মাজত ক্ষমতাক লৈ যেতিয়া সংঘৰ্ষ হৈছিল, সেই সময়তে আমাৰ কাষৰ শত্ৰু ৰাষ্ট্ৰত আছিল কি মানসকল, তেওঁলোকে তেতিয়া অসমত সোমাৰ কাৰণে ৰাস্তাটো খুলি গৈছিল। ইয়াৰ উত্তৰটো চোৱা কি দিছে কথাষাৰ সত্য। মানৰ অসম আক্ৰমণৰ মূলতে আছিল আহোমৰ উচ্চ পদস্থ বিষয়া বদন চন্দ্ৰ বৰফুকন আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মাজত ক্ষমতাৰ দ্বন্দ্ব। এই সময়ত আহোম ৰাজপটত বহিছিল কোমল বয়সীয়া চন্দ্ৰকান্ত সিংহ। চন্দ্ৰকান্ত সিংহ ৰাজপটত বহিছিল যদিও প্ৰকৃত শাসনভাৰ পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ হাতত আছিল। অন্য হাতেদি বদন চন্দ্ৰ বৰফুকন আছিল বৰ ক্ষমতালোভী ব্যক্তি। তেওঁ আনকি পূৰ্ণানন্দ বুঢ়াগোহাঁইকো হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল। এইখিনি তোমালোকে লিখিবা, ফুল মাৰ্ক পাই যাবা। তাৰপিছত 8 নম্বৰত ইয়াণ্ডাবু সন্ধিৰ পৰৱৰ্তী পৰ্যায়ত ইংৰাজসকলে কিয় গোটেই অসমখন নিজৰ শাসনাধীন কৰা নাছিল, তোমাৰ মতামত দাঙি ধৰা। ইয়াৰ উত্তৰত চোৱা কি দিছে পৰ্বত পাহাৰ ভৈয়াম নদী উপত্যকা আদিৰ সমাহাৰ থকা অসমৰ অসমান ভূখণ্ড বা ভৌগোলিক অৱস্থা বিদেশী জাতি এটাৰ বাবে সিমান বোধগম্য নাছিল। ভাৰতত শাসনৰ বাঘ জৰী হাতত লোৱাৰ লগে লগে অসমৰ অফুৰন্তৰ খনিজ সম্পদৰ প্ৰতি ইংৰাজসকলে দৃষ্টি ৰাখিছিল। আহোমৰ ৰাজবংশৰ বিপদৰ সময়ত স্বৰ্গদেউসকলে উপায়হীন হৈ ইংৰাজক সহায়ৰ বাবে অনুৰোধ জনাইছিল। ছাত্ৰ-ছাত্ৰীসকলে তোমালোকে এইখিনি লিখি দিবা, ইয়াৰ পৰা তোমালোকে ফুল মাৰ্কছ পাই যাবা। আৰু মই আকৌ এবাৰ কৈ আছোঁ, তোমালোকে যদি ভিডিঅ'টো শেষলৈকে চাইছা এটা কমেণ্ট কৰি দিয়া যে ছাৰ ভাল লাগিছে বা বেয়া লাগিছে, কিবা যি তোমালোকৰ মনত আহে, যি বুজি পালা তোমালোকে লিখি দিবা। আমাক বহুত ভাল লাগে যে ছাত্ৰ-ছাত্ৰীক আমি বুজাব পাৰিছোঁ বা পৰা নাই, এইটো আমি কনফাৰ্ম হৈ যাওঁ। চ' ছাত্ৰ-ছাত্ৰীসকলে আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। ধন্যবাদ, ভালকৈ পঢ়া।